এইটো পুৰা প্ৰি প্লেনেড হয়। এইটো মই যোৱাকালিয়ে ইনফৰমেশ্যন পাইছো। আপোনালোকৰ সাংবাদিক বন্ধু দুজন মানে মোক কৈছিল এনেকুৱা এটা অবাঞ্ছিত ঘটনা হবলৈ গৈ আছে, আপোনাক তাতে কালি এটেক কৰিব, মাৰিবও পাৰে, আপুনি অলপ সাৱধানে থাকিব। তো আপোনালোকে মোৰ ফেচবুকৰ প্ৰফাইলটো চালে গম পাব এই কথাটো মই যোৱাকালিয়ে লিখি দিছো ফেচবুকত। তাৰপিছত আজি কি হ'ল, আমি প্ৰায় 15,000 মান মানুহ হৈছিলে। আমি গোটেইখিনিক বিদায় দিয়াৰ পিছত 4-5জন মান মানুহ লাষ্টত দূৰৰ পৰা দৌৰি দৌৰি আহিলে। তেওঁলোক ক'লে আমি লক্ষীপুৰৰ পৰা আহিছো দাদা, আমাক লগাই দিয়ক। দুজন ল'ৰা বাহিৰত বস্তুখিনি সামৰি আছিল। সেই দুজন ল'ৰাই কি কৰিলে, তেওঁলোকক লগাই দিব ক'লে, লগাই দিব লাগি গ'ল। যিহেতু তেওঁলোকে দূৰৰ পৰা আহিছে, লক্ষীপুৰ বুলি ক'লে। তো তাৰপিছত আমাৰ ল'ৰাই লগাই থাকোতে তাতে প্ৰশাসনৰ ব্যৱস্থা আছিল, পুলিচ আছিল। পুলিচে কি কৰিলে যে মোক সুধিলে, দাদা আমাৰ আপোনাৰ কেম্পটো শেষ হ'ল, আমি কি কৰিম এতিয়া? মই ক'লে আপোনালোকে যাব পাৰে, আমি গাড়ীত বহোৱে আৰু। তাৰপিছত সেই খাপ পিটি কেইজনমান মানুহ আছিলে পিছফালে, মই আগতে গম পাওঁ তেওঁলোকে খাপ পিটিছে। আৰু তেওঁলোকৰ তাৰে লগত কোনো মানে আমাৰ কেম্পৰ লগত কোনো লেনদেন নাই। গোটেইখিনি দীঘল দীঘল চুলি থকা মানুহ, তেওঁলোকৰ তাতে কেম্পৰ লগত কোনো লেনদেন নাই। তেওঁলোকে আহি আমাৰ ল'ৰা এটাক ক'লে যে ইয়াতে এক বটল এটা লৈ আহিছে 1 লিটাৰ, ইয়াত 1 বটল এই ঔষধটো ভৰাই দিয়ক। আমাৰ ল'ৰাটো ক'লে যে মই দিব নোৱাৰো, এইটো দিলে প্ৰিকশ্যন আছে, কোনোবাই চকুত পেলাব, কিবা হ'ব, আমি ফচি যাম, গতিকে আমি দিব নোৱাৰো এইটো। যদি কোনোবা আছে আপোনালোক ইয়াতে লগাই যাওক। তাৰপিছত ল'ৰাজনক বহুত বেয়া বেয়া কৈ দিলে, আমি লোকেল মানুহ ইয়াতে ঠেং হাত ভাঙি দিব পাৰো। তাৰপিছত ল'ৰাজনে চুপ চাপ গৈ আমাৰ পিকআপ ভেন এখন আছিল তাতে বহি গ'ল। বহি যোৱাৰ পিছত আৰু এজন ল'ৰা থাকি গ'ল। সেইজন ল'ৰাক তাতে বটলটো লৈ গ'ল, ইয়াতে 1 বটল ভৰাই দিয়া, নিদিলে কিন্তু বেয়া কথা হ'ব। ল'ৰাজনে ক'লে আমি একদম দিব নোৱাৰো, বেয়া নাপাব। তাৰপিছত ল'ৰাজনক থাপ্পৰ মাৰিলে। মই অলপমান 30 মিটাৰ মান দূৰত আছিলো। কি হ'ল বুলি দৌৰি গ'লো মই। তাৰপিছত তেওঁক যেতিয়া ল'ৰাজনে মাৰিব ল'লে আৰু মই মোবাইলটো মোৰ উলিয়াই ভিডিঅ' কৰিব ল'লো, কিয় মাৰিছে বুলি। তাৰপিছত মোক খেদি আহিলে, মোৰ মোবাইলটো থাপ মাৰি দলিয়াই দিলে। তাৰপিছত আৰু তেওঁলোকে আৰু 3জন মান টোটেল আছিল চাগে প্ৰথমতে। তাৰপিছত আৰু কি কৰিলে, মোৰ মোবাইলটো পেলাই দিয়া পিছত মই মোবাইলটো আকৌ বুটলি আনি আকৌ ভিডিঅ' কৰো গ'লো। তাৰপিছত মোক আকৌ সিহঁতে এটেক কৰিলে, বহুত মাৰিলে তাতে। তাৰপিছত তাতে যিকেইজন আহি দৌৰি দৌৰি লক্ষীপুৰৰ পৰা মুছলমান মানুহ আছিল, তেওঁলোকে আহি আমাক বচাব আহি তেওঁলোকে আমাক কিবা কৰি আনি পেলাই এই মোক ৰুমটোৰ ভিতৰত দিলে, ভৰাই দিলে। তাৰপিছত কি হ'ল, আমাৰ ল'ৰা কেইজনে শুনা পাই আগুৱাই গ'ল। কি হ'ল, মোক বচাব তেওঁলোকে আগুৱাই গ'ল। তাৰপিছত আমাৰ ল'ৰা কেইটাকো সেই কেইজনে অলপ হেৰি কৰিলে, ক্লেছ হ'ল। তাৰপিছত এজন তেওঁলোকৰ মানুহ তাতে ঠেলাত এই ৱালত পৰি গ'ল। ৱাল মানে তাতে এই ষ্টেজ হয়, অলপমান হেৰি কৰি তেওঁৰ মূৰত নে কঁপালত লাগি গ'ল। কঁপালত লগাৰ লগে লগে সেই মানুহজনে কাৰোবাক ফোন কৰি মাতিলে, তেওঁৰে গ্ৰুপৰ মানুহ ভায়েক মাতিলে। মাতাৰ পিছত কি হ'ল, আমাৰ তাতে আমাৰো এই যিকেইজন লক্ষীপুৰৰ পৰা আহিছিল মানুহ, সেইকেইজনে পুলিচক মাতিলে। পুলিচক মাতাৰ লগে লগে অলপ সন্ধিয়া সময়তে পুলিচ আহি পালে, বেছি সময় নালাগে। পুলিচে আমাক প্ৰটেকশ্যন দি ভিতৰত ৰাখি তেওঁলোকে বাহিৰত বহুত হাল্লা কৰি থাকিল। তাৰপিছত লাহেকৈ অলপ কিছু সময় পিছত মেজিষ্ট্ৰেটো আহিল। মেজিষ্ট্ৰেটে সেইখিনি তেওঁলোকক কণ্ট্ৰল কৰাৰ কাৰণে মোক ক'লে যে কথাটোতো এওঁলোকে বহুত মানুহ আহিছে, এতিয়া 70-70জন মানুহ আছে, এতিয়া এওঁলোকে বহুত এগ্ৰেছিভ হৈ আছে, আপোনাক ওলাই গ'লে মাৰিব ইহঁতে। তো আপুনি এটা কাম কৰক, আপুনি যিহেতু জনা বুজা মানুহ হয়, পৰিস্থিতিটো আপুনি বুজি পাইছে, তেওঁলোকে ইয়াতে কৈ আছে কি মাফ খুজিব লাগে। আমি ধুনীয়াকে প্ৰটেকশ্যন দি আমি আপোনাক লৈ যাম। তো আপুনি যি ভাবে ভালটো ভাবে সেইটো কৈ দিব, আকৌ তাতে সেই নাই, যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয়, আপুনি যি ভাবে ভালকৈ কৈ দিব। তাৰপিছত মেজিষ্ট্ৰেট থকাৰ পিছত যিখিনি প্ৰশাসনিক বিষয়া আছিল আৰু পুলিচ সেইখিনি মোক লৈ গ'ল বাহিৰত। লৈ যোৱাৰ পিছত মই থিয় হৈ তেওঁলোকক ক'ব খুজিলো কথাখিনি, যাতে মই ক'লো যিকোনো পৰিস্থিতিতে মই মাফ খুজিব ৰেডি আছো। তাৰপিছত তেওঁলোকে পিছফালৰ পৰা মোক লঠিয়াব ধৰিছে, বহি ল'ব লাগে, আঁঠু কাঢ়িব লাগে। আঁঠু কাঢ়িলো, আঁঠু কাঢ়াৰ পিছত পিছফালৰ পৰা আৰু 6-8জনে মোক লঠিয়াই আছে। আমাৰ ল'ৰা কেইটা পিছফালে মই থিয় হ'ল, এইকেইটা খুব তাতে লঠিয়াই আছে। গোৱালপাৰা বুলি ক'লে তেওঁলোকৰ গ্ৰুপটোহে খালি কেইজনমান মানুহে তাতে আছে। আৰু তাৰপিছত আমি বাকীখিনি আপোনালোকেতো মিডিয়াত দেখিছে, মাফ খুজিলে নহ'ব, কাণত ধৰিব লাগিব, আঁঠু কাঢ়িব লাগে, এনেকে আমাক বহুত অত্যাচাৰ কৰিলে। আমি তাৰপিছত কোনোমতে তেওঁলোকে আমাৰ কথাখিনিতো মই তাতেও মিডিয়াতো কৈছো যে আপোনালোকক বটলত মই দিব নোৱাৰো। যিটো লাইভ চলি আছিলে সেই সময়ত তেতিয়াও কৈছো আপোনালোকক বটল দিব নোৱাৰো, তাৰ কাৰণে আপোনালোকে আমাৰ মানুহখিনিক মাৰিব নালাগিছিল।
যি হওক আমাৰ ভুল হোৱা বুলি আমিয়ে মাফ খুজিছো সেইবুলি আমি কোনোমতে আমাৰ প্ৰাণ কেইটা বচাই পেলাই তাৰে পৰা মাফ খুজি ভৰিত ধৰি কোনোমতে আমি পলাই আহিছো আৰু আপোনাৰ বিৰুদ্ধে এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰীও অভিযোগ উঠাইছে আপুনি হাত উঠোৱা বুলি সেই বিষয়টো কি ক'ব বিচাৰিব কোনে কোনে এগৰাকী শিক্ষয়িত্ৰী বুলি কৈছে যে আপোনাক বটলত আমাৰ ইয়াতে ইমান তেনেকুৱা মানুহ নাই শিক্ষয়িত্ৰী এগৰাকী তাতে কি কাম আছিলে শিক্ষক এজনৰ তাতে কি কাম আছিল তেওঁলোক যিজন মানুহে ময়ো দেখিছো মিডিয়াত যিজনে হাল্লা কৰি আছে সেইজনৰ জোৱায়েক যিজন আছে সেইজন হ'ল মেডিচিনৰ ডিষ্ট্ৰিবিউটৰ গোৱালপাৰা জিলাত তো গোৱালপাৰা জিলাত তেওঁলোক এতিয়া মই যেতিয়া গোৱালপাৰাত গৈছো তেতিয়া গম পাই তেওঁলোকে যে ৩-৪ মাহ বিক্ৰী কমি যাব তেওঁলোকৰ তো এইটো প্ৰি প্লেনেড হয় ৱেল প্লেনেড হয় কিন্তু ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ মৰমৰ কাৰণে আজি মই বাচি আহিব পাৰিম মানে শিক্ষয়িত্ৰীগৰাকীক আপুনি আমি কোনো চিনে নাপাওঁ আমাৰ লগত শিক্ষয়িত্ৰী কি লেনদেন আছে তাতে ষ্টেজত শিক্ষয়িত্ৰী আহিব কিয় কোনো কাৰণে নাই তেনেকুৱা মানুহ আহিব লগা কৰি শিক্ষক বা শিক্ষয়িত্ৰী তাতে আহিব কিয় আৰু তাতে যিকেইজনে আমাক মাৰপিট কৰিছে সেইকেইজন চুলি থকা মানুহ চুলি নোহোৱা মানুহ নহয় আমাৰ তাতে কেম্প হৈছে চুলি নোহোৱা মানুহ চুলি থকা এজন মানুহে ঔষধ কিহৰ কাৰণে লৈ যাব বটলত মানে খুজিছিলে আপোনালোকক বিচাৰিছিলে চুলি থকা মানুহ ঔষধটো বটলত নিদিয়াৰ কাৰণেতো মাৰপিট কৰিলে সেইখিনিয়ে কথা এতিয়া কৈছে যে শিক্ষয়িত্ৰীগৰাকীক চকুত মাৰিছে কোনোবা সম্পাদক বিহু আমি চিনি নাপাওঁ কোন শিক্ষয়িত্ৰী কোনোবা কিবা প্ৰুফ আছে যদি ৰাজহুৱা কৰক আমিতো কোনো শিক্ষয়িত্ৰী আমি এটা বাহিৰৰ পৰা যোৱা মানুহ কোনোবা শিক্ষয়িত্ৰী বাছি আমি মাৰিম নেকি বা তেনেকুৱা হেৰি কৰিম আমি চিনিয়ে নাপাওঁ তাতে আমি বাহিৰৰ পৰা গৈ তাতে কাজিয়া কিয় কৰিম আমি নলবাৰীৰ পৰা গৈ পেলাই তাতে গোৱালপাৰাত আমি কাজিয়া কিয় কৰিম আমাৰ মানুহ কেইজন আছে 6-7জন মানুহ বাকীখিনিতো তেওঁলোকৰে মানুহ আমাৰ মানুহে গৈ কিয় তাতে দাদাগিৰি কৰিব কিয় কাজিয়া কৰিব আপোনাৰ কেম্পটোক আপুনি অধিৱেশন নাম দিছে অধিৱেশন আৰু কাইলৈৰ পৰা ক'ত হ'ব আপুনি ফেচবুক পোষ্ট দিছে অধিৱেশন আমাৰ হেৰি হ'ব কোকৰাঝাৰ KBS ষ্টেডিয়ামত হ'ব আৰু বহুত ৰাইজ আহিব কিছুমান কাইলৈ কেনেকুৱা হ'ব মানুহে মোক মৰমত চাপৰ্ট দিয়াৰ কাৰণে বহুত মানুহ আহিব কেৱল চুলিৰ কাৰণে নহয় মৰমত চাপৰ্ট দিয়াৰ কাৰণে আহিব আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰিছে এনেকুৱা ঘটনা হয়তো প্ৰথমবাৰ হৈছে যিটো আপোনাৰ আপোনাক মই কওঁ মই যেতিয়া এবাৰ উজনিত যাওঁ মই যিখন গাড়ী লৈ যাওঁ ইন'ভা ক্ৰিষ্টা এইটোত ফুল গামোচা আহে মোৰ তাতে 2000-3000 গামোচা আহে এবাৰ যদি মই ইফালে বঙাইগাঁও ফালে যাওঁ বা ধুবুৰী ফালে যাওঁ ফুল গামোচা আহে চাৰিওফালে আমি মৰম পাইছো ৰাইজৰ প্ৰতি কোনো আক্ষেপ নাই চাৰিওফালে আমি মৰমে পাইছো এইকেইজন ব্যক্তি ৰাইজৰ মানুহ নহয় আৰু তাতে গোৱালপাৰাবাসী থকা বুলি ক'লে ভুল হ'ব সেইখিনি যিখিনি লাষ্ট মুমেণ্টত মানুহ আছিল সেইখিনি গোৱালপাৰাবাসী নহয় সেইকেইজন সকলোৱে জানে যোৱাকালি মই ইনপুট পাইছিলো মই মিডিয়া বন্ধু 2জন মানে কৈছিল যে আপোনাক এটেক কৰিব গৈ আছে কিন্তু যোৱাকালি মই ফেচবুকত কৈছিলো এই ঘটনাটো আপুনি ফেচবুকত চালে গম পাব মই যোৱাকালিয়ে কৈছিলো আপোনাৰ লগত যিসকলে আগুৱাই আহিছিলে বা পঢ়াৰ কৰা বুলি কৈছিল তেওঁলোক গোৱালপাৰা মানুহ নহয় প্ৰথম যেতিয়া সৃষ্টি কৰিছিল তেওঁলোকে হয়তো গোৱালপাৰা কৰবাৰ ওচৰে পাজৰে হ'ব পাৰে কিন্তু আমাৰ কেম্পৰ লগত জড়িত তেনেকুৱাতো নালাগে আৰু তেওঁলোকৰ চলি থকা মানুহ কেম্পৰ লগত জড়িত কিয় হ'ব আজি যিটো অনুষ্ঠান কৰিছিল তাতে যিসকলে কৰিছিল তেওঁলোক এটা বেলেগ আৰু সেইখন হ'ল তেওঁলোকে কৈ আছে সেইটো তেওঁলোকৰ অফিচ হয় সেইখন হ'ল বিহু সন্মিলনী অফিচ হয় ঠিক আছে বিহু সন্মিলনী কিন্তু যিখন মানে এই কৰিছে কেম্পটো কৰিছে তেওঁলোক এটা নিয়ৰ ফাউণ্ডেশ্যন তেওঁলোকৰ DC অফিচৰ কিছুমান ষ্টাফে মিলি পেলাই এই কেম্পটো কৰিছে আৰু তেওঁলোকে কৈ আছে এইখন বিহু সন্মিলনত তেওঁলোকে মানে কিবা কমিটি হয় কিন্তু এওঁলোকৰ লগত আমাৰ কোনো লেনদেন নাই আৰু একো হেৰিয়ে নাই আমি চিনিও নাপাওঁ তেওঁলোকে মাৰিম বুলিয়ে খাপ পিটি ৰৈ আছিল আৰু আপুনি এই ঘটনাটোক লৈ কিবা আইনীভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি নে কৰিছে এতিয়া আইনীভাৱে মই একো কৰা নাই মোৰ হাতত একদম সময় নাই ৰাইজে কৰিম বুলি কৈ আছে বহুত দল সংগঠনে মোৰ লগত যোগাযোগ কৰি আছে আপোনাৰ আমি ফাইল কৰিম কাৰণ এইটো আপোনাক তালিবানী শাস্তি দিয়া হৈছে অসমত সভ্য সমাজৰ দ্বাৰা কেতিয়াও গ্ৰহণযোগ্য বিষয় নহয় আপুনি কোনো বহিৰাগত বা এই নহয় তো আমি আপোনাৰ হৈ আছো আপুনি ৰাইজৰ কাম কৰি যাওক তো আমি কৰিম তেনেকুৱা বহুত মানুহে কৈ আছে মোক
কিন্তু মোৰ ক্ষেত্ৰত কি মোৰ একদম টাইম নাই কালি ৰাতিপুৱা মই কোকৰাঝাৰত কৰিব লাগিব পৰহি সুবৰ্ণখাতা বাক্সাত আছে এনেকে মই এখনৰ পিছত এখন কৰি গৈয়ে থাকিব লাগিব 3 মাহ কণ্টিনিউ মোৰ মিটিং ৰখা আছে তাৰে মাজত মোক যদি কোনোবা এটা দিনত কোৰ্টত মাতে মই কেনেকে আহিম সেইটো ভাবি মই এতিয়ালৈকে একো কৰা নাই